আজি শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 429তম তিৰুভাৱ তিথি শোণিতপুৰৰ বালিপাৰাৰ এৰা গাঁৱৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰত তিৰুভাৱ তিথি পালন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বদলা পদ্ম আতাৰ তিৰুভাৱ তিথি পুৱাৰে পৰা নাম প্ৰসংগ গুৰুচৰিত পাঠ কৰা হয় বদলা আতা সম্পৰ্কে বিশিষ্ট ব্যক্তিৰ দ্বাৰা আলোচনাৰ লগতে ৰাজহুৱা সেৱাৰ আয়োজন অনুষ্ঠানত ভালে সংখ্যক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে আপোনালোক সকললৈ আজি আমাৰ কমলাবাৰী থলৰ প্ৰতিষ্ঠাপক আতা পুৰুষজনাৰ 429তম তিৰুভাৱ তিথি সেই উপলক্ষে বিভিন্ন কমলাবাৰী স্থানৰ সত্ৰবিলাকত আজি কোনোবা দুদিনীয়া কোনোবা চাৰিদিনীয়া আৰু আমি ঠিক সেইদৰে সংহতি ৰাখি আমিও আজি এদিনীয়া কাৰ্যসূচী ৰাখিছোঁ আৰু সেই কাৰ্যসূচী অনুসৰি আমাৰ পুৱা নাম প্ৰসংগ আছিল প্ৰসংগভাগ হ'ল তাৰ পিছতে আমাৰ বদলা আতা গুৰুজনাৰ বিষয়ে যি গুৰুচৰিতত আছে সেই গুৰুচৰিতভাগ আমি পাঠ কৰিলোঁ তাৰপিছতে আমাৰ নাম চলি আছে এই নামৰ পিছতে আমাৰ বৈকুণ্ঠৰ দেৱবায়ুৰ ভাগ বজোৱা হ'ব আৰু তাৰপিছতে আজি এই তিথিৰ উপলক্ষে কিয়নো এই তিথিভাগ তিৰুভাৱ তিথিভাগ আমি পালন কৰিছোঁ সেই বিষয়ে বক্তব্য ৰাখিবৰ কাৰণে আমি এজন অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ তেখেত অলপ পিছতে আহিব তাৰপিছতেই তেখেতে সেই বক্তব্য ৰাখিব তাৰপিছতেই আমাৰ ৰাজহুৱা সেৱা হ'ব ৰাজহুৱা সেৱাৰ পিছতেই আমি প্ৰসাদ বিতৰণ কৰি যি আপ্যায়ন ব্যৱস্থা কৰা আছে সেই আপ্যায়ন কৰি আজিৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰা হ'ব 429তম তিৰুভাৱ তিথি হয় বদলা পদ্ম আতাৰ আজি দিনজুৰীয়া কাৰ্য আজি ইমানেই আমাৰ ইয়াত আৰু ৰাতিৰ ভাগত আমি ভাগৱত পাঠ আৰম্ভ কৰিম ভাগৱত পাঠ আমাৰ 2-3 ঘণ্টা চলিব তাৰপিছতে